আজিৰ প্ৰথম প্ৰশ্নটো হৈছে উমাচল হিলৰ গুহা ক'ত অৱস্থিত? আজিৰ প্ৰথম প্ৰশ্নটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনসাৰ আপোনালোকে কমেণ্ট বক্সত জনাব। ২ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰিগাঁও। ৩ নম্বৰ প্ৰশ্নটো সুধিছে নেটফিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। গুৱাহাটীত নেটফিৰ মুখ্য কাৰ্যালয় অৱস্থিত। ৪ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত আছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। অসমৰ ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীত আছে। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ হাতীদাঁতৰ শিল্প ক'ত আছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰপেটা। ৬ নম্বৰ প্ৰশ্নটো সুধিছে মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। ৭ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰিগাঁও। পিছৰ প্ৰশ্নটো সুধিছে কোন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাজুলী। মাজুলীক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হয়। ৯ নম্বৰ প্ৰশ্নটো সুধিছে মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাৰ নাম কি? উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বি আংলং। ১০ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। ১১ নম্বৰ প্ৰশ্নটো সুধিছে গড়দল ক'ত অৱস্থিত? উত্তৰ অপশ্যন বি তেজপুৰ। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ কোন ঠাইত আটাইতকৈ কম পৰিমাণে বৰষুণ হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লামডিং। পিছৰ প্ৰশ্নটো সুধিছে কোকৰাঝাৰ জিলাৰ উত্তৰ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ আছে? উত্তৰ অপশ্যন বি ভূটান। ১৪ নম্বৰ প্ৰশ্নটো সুধিছে মাজুলীক কেতিয়া এখন জিলা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৮ ছেপ্টেম্বৰ ২০১৬ চনত। ৮ ছেপ্টেম্বৰ ২০১৬ চনত মাজুলীক এখন জিলা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ কোন ঠাইক উত্তৰ-পূবৰ আমাজন বুলি কোৱা হয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিহিং পাটকাই। ১৬ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ কোন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জামুগুৰি হাট। ১৭ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম মেডিকেল কলেজখন ক'ত আছে? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ প্ৰথম মেডিকেল কলেজখন আছে। পিছৰ প্ৰশ্নটো সুধিছে সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? উত্তৰটো হ'ব অপশ্যন এ শোণিতপুৰ। ১৯ নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ এপিজে আব্দুল কালাম। ডক্টৰ এপিজে আব্দুল কালামক ভাৰতৰ মিছাইল মেন বুলি জনা যায়। পিছৰ প্ৰশ্নটো সুধিছে মাই লাইফ মাই মিছন কাৰ আত্মজীৱনী? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাবা ৰামদেৱ। ২১ নম্বৰ প্ৰশ্নটো সুধিছে কাছাৰৰ প্ৰাচীন নাম কি আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিড়িম্বা। পিছৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনখন দেশ চাৰ্কৰ সদস্য নহয়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছিংগাপুৰ। পিছৰ প্ৰশ্নটো সুধিছে আজান পীৰ অসমলৈ কাৰ ৰাজত্বকালত আহিছিল? উত্তৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহ। ২৪ নম্বৰ প্ৰশ্নটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোৱণশিৰি। ২৫ নম্বৰ প্ৰশ্নটো সুধিছে গুগলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেলিফৰ্ণিয়া। কেলিফৰ্ণিয়াত গুগলৰ মুখ্য কাৰ্যালয় অৱস্থিত। ২৬ নম্বৰ প্ৰশ্নটো সুধিছে কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? উত্তৰটো হ'ব অপশ্যন চি দামোদৰ নদী। দামোদৰ নদীক বংগৰ দুখ বুলি কোৱা হয়। ২৭ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ উচ্চতম মন্দিৰটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহামৃত্যুঞ্জয় মন্দিৰ। পিছৰ প্ৰশ্নটো সুধিছে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও। পিছৰ প্ৰশ্নটো সুধিছে কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়। পিছৰ প্ৰশ্নটো সুধিছে ১৮ নং ৰাষ্ট্ৰীয় ঘাইপথ তলৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ নহয়?
তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিহাৰ। 30 নম্বৰ প্ৰশ্নটো সুধিছে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে? উত্তৰটো হ'ব অপশ্যন এ 8 মিনিট। পিছৰ প্ৰশ্নটো সুধিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সিংহ। নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সিংহ। পিছৰ প্ৰশ্নটো সুধিছে আনন্দ চন্দ্ৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বকুল বনৰ কবিতা। পিছৰ প্ৰশ্নটো সুধিছে বৰদৈ চিলাক কাল বৈশাখী নামেৰে কোনখন ৰাজ্যত জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পশ্চিম বংগ। পশ্চিম বংগত বৰদৈ চিলাক কাল বৈশাখী নামেৰে জনা যায়। পিছৰ প্ৰশ্নটো সুধিছে পাকিস্তানৰ ৰাজধানীৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইছলামাবাদ। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ ৰাজ্যিক পানীয় কি? উত্তৰ অপশ্যন ডি চাহ। পিছৰ প্ৰশ্নটো সুধিছে কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে? উত্তৰ অপশ্যন চি 1540 চনত। পিছৰ প্ৰশ্নটো সুধিছে মলেছা ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ অপশ্যন চি শাল স্তম্ভ। পিছৰ প্ৰশ্নটো সুধিছে কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয়? উত্তৰটো হ'ব অপশ্যন বি 1563 চনত। পিছৰ প্ৰশ্নটো সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1568 চনত। পিছৰ প্ৰশ্নটো সুধিছে কোনে আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল। পিছৰ প্ৰশ্নটো সুধিছে কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? উত্তৰ অপশ্যন ডি 1682 চনত। পিছৰ প্ৰশ্নটো সুধিছে হস্তি বিদানব কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসিংহ। পিছৰ প্ৰশ্নটো সুধিছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বীৰপাল। পিছৰ প্ৰশ্নটো সুধিছে সতিসাধনী কোন বংশৰ ৰাণী আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুতীয়া। সতিসাধনী চুতীয়া বংশৰ ৰাণী আছিল। পিছৰ প্ৰশ্নটো সুধিছে কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন চি 1832 চনত। পিছৰ প্ৰশ্নটো সুধিছে আহোম গাঁৱৰ ৰাজধানী গড়গাঁও দখল কৰা মীৰ জুমলা কাৰ অধীনস্থ এজন ৰাজ্যপাল? উত্তৰটো হ'ব অপশ্যন চি ঔৰংজেব। পিছৰ প্ৰশ্নটো সুধিছে আহোম শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টাক্কা। পিছৰ প্ৰশ্নটো সুধিছে কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোচ। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে অসমত ভূমি জৰীপৰ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ।